টু দ্য লার্নিং ডেস্ক নামৰ ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম। আমি চিটেটৰ কাৰণে SSTৰ ছ'চিয়েল এণ্ড পলিটিকেল লাইফ মানে পলিটিকেল ছায়েন্সৰ ক্লাছ 6ৰ টপিকবিলাক আমি কভাৰ কৰি গৈ আছোঁ। ইতিমধ্যে আমাৰ এটা টপিক আপলোড কৰা হৈছে। আজি আমি পঢ়িম চেপ্টাৰ 2 ডাইভাৰ্চিটি এণ্ড ডিছক্ৰিমিনেশ্যন। ইয়াৰ টাৰ্মবিলাক যদি আপুনি বুজে দেন অবভিয়াছলি আপুনি ইজিলি কুৱেশ্যনবিলাক ইয়াৰ পৰা সলভ কৰিব পাৰিব। ডাইভাৰ্চিটিক ব্যৱহাৰ কৰা হয় এটা ৰিচোৰ্চ হিচাপে, মানে সম্পদ হিচাপে ব্যৱহাৰ কৰা হয়। আৰু মডাৰ্ণ এডুকেশ্যন ছিষ্টেমক ইয়াত কি কৰিছে, এপ্ৰিচিয়েট কৰিছে ডাইভাৰ্চিটিক সুন্দৰকৈ এপ্ৰিচিয়েট কৰিছে। ডাইভাৰ্চিটি ইন এভৰি আছপেক্ট, লেংগুৱেজ হ'ব পাৰে, ৰিলিজন হ'ব পাৰে। যি ষ্টুডেণ্ট এটা যিকোনো বেকগ্ৰাউণ্ডৰ পৰা আহি যেতিয়া ক্লাছত আহে তেওঁ কিছুমান কি লৈ আহে, এক্সপিৰিয়েঞ্চ লৈ আহে, তাক এপ্ৰিচিয়েট কৰা হৈছে মডাৰ্ণ এডুকেশ্যন ছিষ্টেম। ডিছক্ৰিমিনেশ্যন মানে কি, বৈষম্য আচৰণ প্ৰদৰ্শন কৰা। ডিছক্ৰিমিনেশ্যন এটা বেয়া বস্তু। সাপোজ যদি আমি কোনো এজন ব্যক্তিক কওঁ যে তুমি এইটো পাৰ্টিকুলাৰ কাষ্টৰ পৰা, চ' দেন তুমি মন্দিৰত আহিব নোৱাৰিব, পূজা কৰিব নোৱাৰিবা, এইটো কি হৈ গ'ল, ডিছক্ৰিমিনেশ্যন হৈ গ'ল। সাপোজ এটা মহিলাক কোৱা হ'ল যে তুমি মহিলা মানুহ, তুমি এনেকুৱা কৰিব নোৱাৰিবা, পূজা কৰিব নোৱাৰিবা, বা এইটো কাম কৰিব নোৱাৰিবা, সামাজিক এইটো কামত অংশগ্ৰহণ কৰিব নোৱাৰিবা, তেনেহ'লে এইটো কি হৈ গ'ল, ডিছক্ৰিমিনেশ্যন হৈ গ'ল। ডিছক্ৰিমিনেশ্যন অবভিয়াছলি আমি প্ৰমোট কৰিব নালাগে, বেয়া বস্তু এইটো, সমাজৰ পৰা বাদ দিয়া যথেষ্ট ভাল। চ' ডাইভাৰ্চিটি কনচেপ্ট অফ ডিফাৰেঞ্চ, আমাৰ এতিয়া পাৰ্থক্য বুজিব লাগিব যে পাৰ্থক্য আমাৰ মাজত কেনেকৈ আহে, পাৰ্থক্যৰ প্ৰভাৱ কৰা কাৰণবিলাক কি। ডাইভাৰ্চিটি, আমাৰ ভাৰতবৰ্ষখনৰ ডাইভাৰ্চিটি মানে ডাইভাৰ্ছ এটা নেশ্যন, ইয়াত নানান ধৰণৰ লেংগুৱেজ আছে, ফুড হেবিট আছে, সকলোবিলাক কাৰণৰ ওপৰত ভিত্তি কৰি ডাইভাৰ্চিটি এক্সিষ্ট কৰে। আৰু এই ডাইভাৰ্চিটিৰ মুখ্য কাৰক হিচাপে যদি আমি কোৱা হৈছে, ফাৰ্ষ্ট চেপ্টাৰত আমি আলোচনা কৰিছোঁ জিঅ'গ্ৰাফিকেল ফেক্টৰ আৰু হিষ্টৰিকেল ফেক্টৰে, ভৌগোলিক আৰু ঐতিহাসিক কাৰণৰ দ্বাৰা প্ৰভাৱিত হৈছে ভাৰতবৰ্ষৰ ডাইভাৰ্চিটি। কাৰণ যেতিয়া ভূগোল বেলেগ থাকিব, খাদ্যাভ্যাস বেলেগ থাকিব, কাম কাজ বেলেগ থাকিব, হিষ্ট্ৰী যেতিয়া বেলেগ থাকিব, বেকগ্ৰাউণ্ড বেলেগ থাকিব, তেতিয়া অবভিয়াছলি আমাৰ ডিফাৰেঞ্চিয়েট বা আমাৰ ডাইভাৰ্চিটি আহি যাব। এতিয়া কথা হ'ল যে ইণ্ডিয়ান ডাইভাৰ্চিটি এণ্ড ডিফাৰেঞ্চিয়েটখন কি আমাৰ ভালকৈ বুজিব লাগিব, পাৰ্থক্যটো কি বুজিব লাগিব। আমাৰ ভাৰতবৰ্ষত মানে ৱৰ্ল্ডৰ যে 8টা মেজৰ ৰিলিজন আছে, সেই 8টা মেজৰ ৰিলিজন ভাৰতবৰ্ষত আছে। ভাৰতবৰ্ষত 1600 মোৰ দেন লেংগুৱেজ ভাৰতত প্ৰেক্টিছ কৰা হয়, মানুহে কয়, আৰু 100তকৈ বেছি ডেন্স ফৰ্ম আছে। তেনেহ'লে ভাৰতবৰ্ষ কালচাৰ কিমান এনৰিচড কালচাৰ। কিন্তু এই ডাইভাৰ্চিটি ডিফাৰেঞ্চিয়েট আনি দিব পাৰে, কেনেকৈ আনি দিব পাৰে আমি নেক্সট স্লাইডত চাওঁ। এতিয়া আমি চাওঁ যে প্ৰিজুডিচ কি, প্ৰিজুডিচ, ষ্টিৰিঅ'টাইপ, এইবিলাক পঢ়িলে আমাৰ ডিফাৰেঞ্চিয়েটখন, ডিছক্ৰিমিনেশ্যন অতি সহজে আমি বুজিম। প্ৰিজুডিচ মানে হৈছে মনত এটা নেতিবাচক মনোভাৱ ধাৰণ কৰা, আৰু বেলেগ এজন ব্যক্তিক কি ইনফিৰিয়ৰ মানে সি নিজতকৈ তলতীয়া হিচাপে গণ্য কৰা, এইটো কোৱা হয় কি প্ৰিজুডিচ। তাৰমানে এটা ছাইড, অনলি এটা আসপেক্ট দেখা, এটা সাইড চিন্তা কৰা, আৰু এই সাইডটো চিন্তা কৰা হ'ব সাইণ্টিফিক নহয়, সাইণ্টিফিক বা ৰেচনাল, যৌক্তিক নোহোৱাকৈ মানে এটা সাইড চিন্তা কৰা। আৰু যেতিয়া আপুনি প্ৰিজুডিচ পঢ়িব, প্ৰিজুডিচ মানে কি, মাইণ্ডত এটা আপুনি প্ৰি কনচিভ মানে নতুন এটা মানে উইদাউট সাইণ্টিফিক ইভিডেন্স বা ৰেচনাল, যৌক্তিক নোহোৱাকৈ মাইণ্ডত এটা কি আপুনি এটা পিকচাৰ বনাই ল'ব পাৰ্টিকুলাৰ এটা বস্তু বা কমিউনিটি বা যিকোনোৰ প্ৰতি, আৰু এইটো মোষ্টলি কি হয়, নেগেটিভ হয়, আৰু বেলেগক কি বুলি ভাবা হয়, হীন বুলি ভাবা হয়। সাপোজ আপুনি প্ৰিজুডিচ কৰিব পাৰে কিহৰ ওপৰত, পাৰ্টিকুলাৰ ভিলেজৰ ওপৰত বা কিবা মানুহৰ ওপৰত। আপুনি ক'লে যে চিটিৰ মানুহবিলাক বহুত কি হয়, বহুত লেজি হয় আৰু কানিং হয়, কানিং মানে চতুৰ হয়, মানুহৰ লগত ঠগবাজি কৰে। আপুনি ক'লে যে ইংলিছ লেংগুৱেজটো বেষ্ট লেংগুৱেজ, বাকীবিলাক তেনেহ'লে আপুনি নেগলেক্ট কৰিলে, তাৰমানে অকল এটা ছাইড চালে, আৰু সেই ছাইডটো কি কৰিলে, আৰ এটা পাৰ্চপেক্টিভক আপুনি নেগেটিভলি হীন কৰি এটা পাৰ্চপেক্টিভ ভালকৈ চালে। এটা পাৰ্চপেক্টিভত মানে আপুনি নিজৰটো প্ৰমোট কৰি আৰু
কি বাকি এটা যে পার্সপেক্টিভ আছে এইটো কি কৰি দেখা হল হীন কৰি দেখুৱা হল প্ৰিজুডিস কিহৰ ওপৰত হ'ব পাৰে প্ৰিজুডিস স্কিন কালাৰৰ ওপৰত হ'ব পাৰে আপুনি কলা মানুহক লৈ এটা ষ্টেটমেন্ট দিলে যে কলা মানুহবিলাকৰ ব্যৱহাৰ বেয়া হয় সাপোজ সে ধৰক বুজাৰ ক্ষেত্ৰত মই কৈ দিছো দেন আপুনি কি কৰিলে এইটো আপুনি মাইন্ডত এটা বস্তু এটা কনসেপ্ট বনাই লৈছে যাৰ কোনো সাইন্টিফিক বা ৰেশনাল ভিত্তি নাই যৌক্তিক ভিত্তি নাই আপুনি পার্টিকুলার রিলিজনক লৈ এটা স্টেটমেন্ট দিব পাৰে যে সেই রিলিজনৰ মানুহবিলাক কি মানে টেৰৰিষ্টৰ লগত জড়িত আপুনি এইটো কি মাইন্ডত এটা ম্যাপ বনাই দিছে নাথিং এলস ইয়াৰ সাইন্টিফিক ভিত্তি নাই যৌক্তিক ই নাই আপুনি পোছাকৰ লগত ক'ব পাৰে এটা ওয়েস্টার্ন ছোৱালী এটাক চাই মানে চালে যে পুৰা স্টাইল কৰি গৈ আছে বা বঢ়িয়া মানে ধৰক ওয়েস্টার্ন ড্ৰেছ পিন্ধিছে আপুনি এটা স্টেটমেন্ট দি দিলে যে এনেকুৱা ড্ৰেছ পৰা ছোৱালীবিলাক এনেকুৱা হয় গতিকে আপুনি কিন্তু কি কৰিলে তাক ইনফেৰিয়ৰ তাক হীন কৰি দেখালে আৰু নেতিবাচক ধাৰণা পোষণ কৰিলে প্ৰিজুডিসত মনত ৰাখিব নেতিবাচক ধাৰণা পোষণ কৰা হয় আৰু বেলেগক ইনফেৰিয়ৰ হিচাপে দেখা হয় হীন বুলি দেখা হয় আৰু মাইন্ডত এটা ম্যাপ তৈয়াৰ কৰা হয় আৰু যিটো লৈ আপুনি মন্তব্য কৰিব বা আপোনাৰ এটা ধাৰণা সৃষ্টি হৈছে তাত আপোনাৰ কোনো সাইন্টিফিক বেসৰ কোনো নলেজ নাই বা ৰেশনাল যৌক্তিক বেসৰ কোনো নলেজ তাতে নাথাকিব দ্যাট ইজ প্ৰিজুডিস এটা স্টিৰিঅটাইপ কি চাওক স্টিৰিঅটাইপ হৈছে এটা ফিক্সড ইমেজ এটা গতানুগতিক ধাৰণা যি পাষ্টৰ পৰা চলি আহিছে কেনেকৈ চলি আহিছে কোনে বনালে কিয় বনালে বা কি হল ইয়াৰ কোনো একচুয়ালি এভিডেন্স আছে নে নাই যি ধাৰণা আমি পোষণ কৰোঁ ইয়াত কোনো একোই নাই স্টিৰিঅটাইপ হৈছে এটা গতানুগতিক ধাৰণা আৰু প্ৰিজুডিস হৈছে মানে কি প্ৰিজুডিস হৈছে আপোনাৰ এটা নেতিবাচক ধাৰণা পার্টিকুলার কোনো এটা বস্তু কোনো এটা কমিউনিটি লৈ যি হীন কৰি দেখা হয় সাইন্টিফিক কোনো ইয়াত বাস্তৱতা নাথাকে স্টিৰিঅটাইপ হৈছে কি গতানুগতিক মানে আগৰ পৰা চলি আহিছে এটা ধাৰণা যি ধাৰণা কি ফিক্সড কৰা হৈছে ওয়ান ফিক্সড ইমেজ আমি যেতিয়া কোনো এটা বস্তুৰ মাত্ৰ এটা ইমেজ চাও এটা ফিক্সড ইমেজ চাও বাকি পার্সপেক্টিভ আমি যেতিয়া নাচাও তেতিয়াই কি হয় স্টিৰিঅটাইপৰ সৃষ্টি হয় স্টিৰিঅটাইপ সৃষ্টি সে লৰা এটা কান্দি আছে আমি কলো যে সख्त লান্ডা हो तुम बेटा मत रो যে তুমি লৰা মানুহ তুমি পুৰা কঠোৰ হ'ব লাগিব তুমি কান্দিব নোৱাৰিবা কিয় কান্দিব নোৱাৰিব তেওঁৰ ইমোশন থাকিব পাৰে তাৰ পিছত আপুনি আৰু কিবা কিবি কৰিব পাৰে ডিসক্ৰাইব দ্য এন্টায়াৰ কমিউনিটি কিবা এটা কমিউনিটিক আপুনি কি কৰিলে এর কান্ট্রি এজ এ সিটিং লেজি অর ক্রিমিনাল এনিথিং এলস লাইক তাৰমানে এটা পার্টিকুলার একটা ফিক্সড ইমেজৰ মাজত যেতিয়া আপুনি বান্ধি দিব এই যে লৰাই যে না কান্দে লৰাই না কালে এরকম জেন্ডার স্টিরিঅটাইপ হয়ে গেল কারণ আপনি জেন্ডার উপর ভিত্তি করে স্টিরিঅটাইপ বানালে গতানুগতিক এটা ধারণা বানালে এতিয়া চাওক প্ৰিজুডিস কি স্টিৰিঅটাইপ কি এইটো আমাৰ কনসেপ্ট ক্লিয়ার হ'ব লাগিব প্ৰিজুডিস স্টিৰিঅটাইপ আপুনি ভাবি লওক 100% শিওর ইয়াৰ পৰা কোশ্চেন আহিব প্ৰিজুডিস এটা নেতিবাচক জাজমেন্ট কৰা হয় আৰু বেলেগক কি কৰা হয় ইনফেৰিয়ৰ কৰা হয় ইনফেৰিয়ৰ মানে কি তলতীয়া হিচাপে বা হীন হিচাপে ভাবা হয় আৰু স্টিৰিঅটাইপ কি কোনো এটা গ্ৰুপক জেনাৰেলাইজ কৰা হয় তাৰ মানে এটা ফিক্সড এটা ইমেজত বান্ধি দিয়া হয় তাক কি কৰা হলে আপুনি স্টিৰিঅটাইপ কৰিলে আৰু ডিসক্রিমিনেশন কি প্ৰিজুডিস আৰু স্টিৰিঅটাইপৰ ওপৰত ভিত্তি কৰি কোনো এটা কমিউনিটি বা এজন ব্যক্তিক আপুনি কি কৰিলে ব্লেক কৈ চালে বা তাৰ লগত মানে হীন পাৰ্ট যাতে তেওঁক আপোনাক মানে সমাজৰ বৰ্হিভূত হিচাপে ভাবি তাৰ লগত ব্যৱহাৰ কৰিলে সেইটো কৈছে কি ডিসক্রিমিনেশন গতিকে ডিসক্রিমিনেশন কি প্ৰিজুডিস আৰু স্টিৰিঅটাইপৰ পৰা হ'ব পাৰে ইট ইজ পসিবল ডিসক্রিমিনেশন কি প্ৰিজুডিস আৰু স্টিৰিঅটাইপৰ পৰা হ'ব পাৰে আপুনি প্ৰিজুডিস এটা বনাইছে মানে আপুনি সাপোজ ধৰ পার্টিকুলার এটা কমিউনিটি লৈ এটা প্ৰিজুডিস বনাইছে যে পার্টিকুলার এটা কমিউনিটি এনেকুৱা দেন আপুনি এই প্ৰিজুডিসৰ পৰা কি কৰিব যে পার্টিকুলার কমিউনিটিটো এনেকুৱা তেনেহলে ইহতৰ লগত মিল দি আমি থাকিব নোৱাৰিম আমি যদি ইহতৰ লগত মিল দি থাকো তেনেহলে ইহতৰ বেয়া গুণবিলাক আমাৰ মাজত সোমাই যাব যেতিয়া আপুনি এই চিন্তাখন কৰিলে তাৰ মানে কি এই কমিউনিটিক আপুনি কি কৰিলে ডিসক্রিমিনেট কৰিলে আপুনি বৈষম্যমূলক এটা আচৰণ কৰিলে সেই কাৰণে প্ৰিজুডিসৰ পৰা বা স্টিৰিঅটাইপৰ পৰা কি হৈ যাব এটা বৈষম্য হ'ব পাৰে বা ইট ইজ পসিবল অ্যাকশন এটা কি ডিসক্রিমিনেশন কি এটা অ্যাকশন ডিসক্রিমিনেশন ইন প্র্যাকটিস চাও কি
মানুহে যেতিয়া প্ৰিজুডিচ বা ষ্টেৰিঅটাইপৰ ভিত্তিত আচৰণ কৰিলে তাক বৈষম্যমূলক হয়। প্ৰিজুডিচ আৰু ষ্টেৰিঅটাইপৰ ওপৰত যেতিয়া আমি কোনো এটা আচৰণ কৰোঁ, এক্ট কৰোঁ, এইটো এটা একশ্যন, এইটো কি হৈ যায়, এইটো ডিছক্ৰিমিনেট হৈ যায়। সাপোজ আমি প্ৰিজুডিচ বনাই দিছোঁ না, প্ৰিজুডিচ বনাই দিছোঁ যে ওমেনে আমাৰ কি কাম কৰিব, আমাৰ গতানুগতিক ষ্টেৰিঅটাইপ এটা আছে যে ওমেনে কি কৰিব, কুকিং কৰিব, ওমেনে কি কৰিব, কুকিং কৰিব, এইটো আমাৰ কি এটা গতানুগতিক এটা ধাৰণা। এতিয়া ওমেনে সাপোজ ধৰক আপুনি এটা ধৰক কলেজত এটা ফাংচন পাতিছে, ছোৱালীবিলাক আপুনি ক'লে যে ছোৱালীবিলাক তোমালোকে ই কৰাচোন, ছোৱালীবিলাক ষ্টেজটো অলপ ডেকৰেট কৰা, বেলুন চেলুন ফুলোৱা, আৰু ল'ৰাবিলাক কি বেঞ্চবিলাক টানিব, কাৰণ ছোৱালীবিলাক এইবিলাক কাম কৰিব নোৱাৰিব। আপুনি ইয়াৰ দ্বাৰা কি কৰিলে, আপুনি ইয়াৰ দ্বাৰা আপুনি যিখন ষ্টেৰিঅটাইপ বিহেভ আপুনি শ্ব' কৰিলে, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হ'ল। ষ্টেৰিঅটাইপৰ পৰা তেনেহ'লে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হ'ব পাৰে। ডাইভাৰ্চিটি এণ্ড ডিছক্ৰিমিনেশ্যন। ডাইভাৰ্চিটি ডিছক্ৰিমিনেশ্যন, ডাইভাৰ্চিটি ইজ ইটছেল্ফ নট ইনইকুৱেলিটি। ডাইভাৰ্চিটি আৰু ইনইকুৱেলিটি কিন্তু এক নহয়। ডাইভাৰ্চিটি ইনইকুৱেলিটি কিহৰ ওপৰত ভিত্তি কৰে, ইনইকুৱেলিটি মানে যেতিয়া মানে কোনো এজন ব্যক্তিক ৰিচোৰ্চৰ ওপৰত ভিত্তি কৰি, চিটেটৰ কিতাপত মানে এনচিআৰটিৰ কিতাপত এইটো ৰিচোৰ্চৰ ওপৰত ভিত্তি কৰি তাৰ লগত ভেদভাৱমূলক আচৰণ কৰা হয়, তাকেই কোৱা হৈছে ইনইকুৱেলিটি। ইনইকুৱেলিটিৰ লগতে কি ছ'চিয়েল ইনইকুৱেলিটি থাকে, ইকনমিক ইনইকুৱেলিটি থাকে। তাৰমানে মেইনলি আমাৰ যদিও এনচিআৰটিত আলোচনা কৰিছে ইকনমিক ইনইকুৱেলিটিৰ ওপৰত আলোচনা কৰিছে, কিন্তু ছ'চিয়েল ইনইকুৱেলিটি, ইকনমিক ইনইকুৱেলিটি এইটো কি কৰে, এক্সিষ্ট কৰে। কিন্তু ডাইভাৰ্চিটি আৰু ইনইকুৱেলিটি এক নহয়। তাৰপিছত চাওক ইকনমিক ইনইকুৱেলিটি কি। ইকনমিক ইনইকুৱেলিটি আমি সমীৰ 1, সমীৰ 2 হিষ্ট্ৰীখন পঢ়িছোঁ আমি, পাউলিশ্বিন গুপ্তাৰ, তেওঁ কিন্তু দুটা সমীৰৰ মাজত ডিফাৰেঞ্চিয়েট ভাবে মানে সুন্দৰকৈ ইকনমিক ইনইকুৱেলিটি যিখন আছে সুন্দৰকৈ ফুটাই তুলিছে, যে এটা সমীৰ কি বহুত ভাল লাইফ লিড কৰি আছে আৰু এজনে প'ৰ লাইফ লিড কৰি আছে। ইনইকুৱেলিটি কি, লেক অফ দ্য ইকুৱেল ৰিচোৰ্চেছ। যদি সম্পত্তিৰ সাপোজ আপোনাৰ লগত সম্পত্তি বেছি আছে, মোৰ ওচৰত সম্পদ কম আছে, সম্পত্তি আৰু ৱেলথ যিকে নহওক, ইয়াৰ ভিত্তিত যি মানে ডিফাৰেঞ্চিয়েট আহিব সেইটোৱে হৈছে কি ইনইকুৱেলিটি। গতিকে ইনইকুৱেলিটিক আমাক প্ৰমোট কৰিব নালাগে। এতিয়া মাৰ্জিনেল গ্ৰুপ কিছু, সাম গ্ৰুপ ফেচ বোথ পভাৰ্টি এণ্ড কালচাৰেল বায়াচ। কিছুমান গ্ৰুপ আছে যিবিলাক গ্ৰুপ কি আছে, মানে পভাৰ্টি দৰিদ্ৰতাত ভোগে আৰু কালচাৰেল বায়াচ তেওঁলোকৰ লগত মানে বায়াচ আচৰণ কৰা হয়, মানে বেলেগ আচৰণ কৰা হয়, বৈষম্যমূলক আচৰণ কৰা হয়। সাপোজ ধৰক প'ৰ ট্ৰাইবেল গ্ৰুপ যিবিলাক আছে, হয় নে ইকনমিক ডেভেলপ মাৰ্চ ইন দ্য কালচাৰেল প্ৰিজুডিচ দ্য মাৰ্জিনেলাইজেশ্যন ইনটেক্সিফাইজ। মাৰ্জিনেল গ্ৰুপ হৈছে যে হয় ইকনমিক ডেপ্ৰাইভেশ্যন মাৰ্চ উইথ কালচাৰেল প্ৰিজুডিচ। যেতিয়া ইকনমিকেলি কোনো এটা গ্ৰুপ যেতিয়া বহুত পিছপৰা থাকে আৰু তাৰ লগত যদি কালচাৰেলি যদি তাৰ লগত বৈষম্যমূলক আচৰণ বা এটা প্ৰিজুডিচ বনোৱা হয় যে পাৰ্টিকুলাৰ এইটো কমিউনিটি, এইটো কমিউনিটি, এইটো, তেনেহ'লে তাৰ পৰাই কি মাৰ্জিনেলাইজেশ্যনৰ সৃষ্টি হয়। এতিয়া চাব লাগিব যে জেণ্ডাৰ ষ্টেৰিঅটাইপ কি। জেণ্ডাৰ ষ্টেৰিঅটাইপ হৈছে কি, যে জেণ্ডাৰৰ ওপৰত ভিত্তি কৰি যি আমি গতানুগতিক ধাৰণা সৃষ্টি কৰোঁ তাক হৈছে জেণ্ডাৰ ষ্টেৰিঅটাইপ। সাপোজ যদি কওঁ যে বয়েজ ডণ্ট ক্ৰাই, যে ল'ৰাই নাকান্দে, বয়েজ আৰ ব্ৰেভ এণ্ড ফিজিকেলি ষ্ট্ৰং, ভাল, বয়েজ আৰ নটি এণ্ড ৰাউডি, এইবিলাক হৈছে কি সকলোবিলাক জেণ্ডাৰ ষ্টেৰিঅটাইপ। জেণ্ডাৰৰ ওপৰত আমি এটা গতানুগতিক ধাৰণা সৃষ্টি কৰিছোঁ। গাৰ্লছৰ ওপৰত ধাৰণা কি, গাৰ্লছ আৰ চফ্ট, কিতাপত ডিৰেক্টলি লিখা আছে যে জেণ্টেল এণ্ড ইমোশ্যনেল, এইবিলাক বহুত চফ্ট হয়, জেণ্টেল হয়, ইমোশ্যনেল হয়, বদমাচি নকৰে। গাৰ্লছ আৰ গুড এট কুকিং এণ্ড ডেন্স, কুকিং আৰু ডেন্সত গাৰ্লছ ভাল। গাৰ্লছ শুড বি কোৱাইট এণ্ড পলাইট, গাৰ্লছৰ ব্যৱহাৰ কি হ'ব লাগে, কোৱাইট, শান্ত আৰু ভদ্ৰ নম্ৰ হ'ব লাগে। কিয় তেওঁলোকে মানে অনলি তেওঁলোকে কিয় কুকিং আৰু ডেন্সত ভাল হ'ব, এই যে আমি এটা যে বস্তু এটা বনাই লৈছোঁ, ডেট ইজ কি জেণ্ডাৰ ষ্টেৰিঅটাইপ। জেণ্ডাৰৰ ওপৰত ভিত্তি কৰি, লিংগৰ ওপৰত ভিত্তি কৰি আমি এটা ফিক্সড ধাৰণা এটা বনাই লৈছোঁ, এটা পাৰ্সপেক্টিভ এটা বনাই দিছোঁ। ষ্টেৰিঅটাইপ কি কৰিব পাৰিছে, ষ্টেৰিঅটাইপ কি কৰে, অন্য
গুণক কি কৰে অস্বীকাৰ কৰে আপুনি যেতিয়া ক'ব যে গাৰ্লছবিলাক কুকিঙত ভাল ইয়াত ভাল ইয়াক যেতিয়া এম্ফাচাইজ কৰা হ'ব এটা যেতিয়া ছাইড দেখা হ'ব তেতিয়া বেলেগ এটা ছাইডক কি কৰা হয় নেগলেক্ট কৰা হয় গতিকে আমাৰ জেন্ডাৰ ষ্টেৰিঅটাইপ আমাৰ কৰিব নালাগে এইটো এটা বেয়া বস্তু বেয়া পাৰ্সপেক্টিভ ভাল পাৰ্সপেক্টিভ কেতিয়াও হ'ব নোৱাৰে চাওক চিলড্ৰেন উইথ স্পেশাল নিড আগত এটা টার্ম ব্যবহার করা হয়েছিল ডিসেবল এটা টার্ম ব্যবহার করা হয়েছিল সাপোজ ধরক এটা লড়ার হাতৰ এটা আঙ্গুলি নাই বা কিবা ফিজিক্যালি কিবা সমস্যা থাকিব পাৰে এই পার্সপেক্টিভত কি ডিসেবল বা হ্যান্ডিক্যাপ এইবিলাক শব্দ ব্যবহার করা হয়েছিল এতিয়া কিন্তু মডার্ন ইডুকেশন সিস্টেমত কিন্তু এইবিলাক শব্দ ব্যবহার নকৰে এতিয়া শব্দৰ চেঞ্জ হৈছে এইবিলাক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি ব্যবহার করা হয় চিলড্ৰেন উইথ স্পেশাল নিড শব্দ ব্যবহার করা হয় যে এনেকুৱা এটা শিশু যার কারণে কি লাগে স্পেশাল নিড লাগে সো কারণ এইবিলাক শব্দৰ দ্বাৰা কি ডিসক্রিমিনেশন বাঢ়ি যায় এইবিলাক শব্দৰ দ্বাৰা আমি স্টিৰিঅটাইপিক্যাল ব্যৱহাৰ আমি শো কৰোঁ আৰু এজন ল'ৰা বা এটা ছোৱালী বা এটা শিশুক আমি কি কৰোঁ পাৰ্টিকুলাৰ এটা গণ্ডিৰ ভিতৰত আমি বন্ধ কৰি ৰাখি দিওঁ যে তেওঁ ইমানখিনি আগুৱাই যাব পাৰিব আৰু কিছুমান শব্দ আছে যদি আপুনি চাই তেনেহ'লে এই শব্দবিলাক কি কৰা হৈছে ৰিমুভ কৰা হৈছে আপুনি যদি আগত খেল চাইছে তেনেহ'লে চাইছে যে এটা শব্দ আছে বেটছমেন এতিয়া কিন্তু বেটছমেন নকয় কি কয় বেটাৰ বুলি কয় কাৰণ বেটছমেন এটা যেতিয়া এটা গাৰ্লছ এটা ছোৱালী যেতিয়া খেলিব তো বেটছমেন কেনেকৈ হ'ব এতিয়া আগত কি কোৱা হৈছে চেয়াৰমেন বুলি কোৱা হৈছে এতিয়া কিন্তু কি বুলি কোৱা হয় চেয়াৰপাৰ্সন বুলি কোৱা হয় চেয়াৰপাৰ্সন বুলি কোৱা হয় আগত নাৰ্ছ যদি ভাবো তেনেহ'লে আমি ভাবিছো যে নাৰ্ছ অকল কি হ'ব ফিমেল হ'ব এতিয়া কিন্তু নাৰ্ছ কি আছে মেল আছে গতিকে এইবিলাক কিন্তু কি স্টিৰিঅটাইপিক্যাল বিহেভিয়াৰক কি কৰে চ্যালেঞ্জ কৰে এইবিলাক কি কৰে স্টিৰিঅটাইপিক্যাল বিহেভিয়াৰক চ্যালেঞ্জ কৰে আৰু এইবিলাকৰ ওপৰত ভিত্তি কৰি কিন্তু আমাৰ কোৱেশ্চনবিলাক দিয়া হৈছে এইটো সাপোজ এটা ছোৱালী কি কৰি আছে তেওঁ পাইলট তেওঁ জাহাজ চলাই আছে বা এৰোপ্লেন চলাই আছে তেওঁ কি কৰিছে স্টিৰিঅটাইপিক্যাল বিহেভিয়াৰ কি কৰিছে তেওঁ মানে চ্যালেঞ্জ কৰিছে কাৰণ এটা আছে এটা চিন্তা আছে যে ছোৱালীবিলাক ইমান ডেঞ্জাৰাছ কাম কৰিব নোৱাৰে সো যদি এটা লৰাই যদি এটা শেফ হিচাপে এটা হোটেলৰ এটা শেফ হিচাপে কাম কৰি আছে এইটোত কি কৰি আছে তেওঁ স্টিৰিঅটাইপিক্যাল বিহেভ যিখন আছে সেইটো কি কৰিছে চ্যালেঞ্জ কৰিছে সো এইবিলাক কিন্তু এক্সাম্পল আহি থাকে যে কোনবিলাক কামৰ দ্বাৰা তলৰ কোনটো কামৰ দ্বাৰা স্টিৰিঅটাইপিক্যাল বিহেভিয়াৰক চ্যালেঞ্জ কৰা হৈছে কাষ্ট সিস্টেম এণ্ড আনটাচেবিলিটি কাষ্ট সিস্টেম কি কাষ্ট সিস্টেম ভাৰতবৰ্ষত কাষ্ট সিস্টেমখন এক্সিষ্ট আছে বহুত আগৰ পৰাই আছে কাষ্ট সিস্টেম লৈ বহুত ধৰণৰ কিবা কিবি হৈছে বাবা সাহেব আম্বেদকাৰ বি আৰ আম্বেদকাৰ যে কিমান আন্দোলন কৰিছে ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনত কাষ্ট সিস্টেম আনটাচেবিলিটি এবলিষ্ট কৰাৰ কাৰণে যে কিমান প্ৰচেষ্টা চলোৱা হৈছে সেইখন আমি কিন্তু পৰৱৰ্তী সময়ত জানিম যিকোনো কাষ্ট সিস্টেমও এটা কি এইটো এটা হৈছে আপোনাৰ স্টিৰিঅটাইপিক্যাল বিহেভ শো কৰা হয় কাষ্ট সিস্টেমৰ দ্বাৰা যে আপাৰ কাষ্টবিলাকে এইটো কৰিব পাৰিব লয়াৰ কাষ্টবিলাকে এইটো কৰিব নোৱাৰিব যেতিয়া আপাৰ কাষ্ট লয়াৰ কাষ্ট আপুনি যেতিয়া ভাবিব যে আপাৰ কাষ্টবিলাকে এইটো কৰিব পাৰিব লয়াৰ কাষ্টবিলাকে এইটো কৰিব পাৰিব এইটো এটা কি বহুত আগৰ পৰা এটা ধাৰণা এটা চলি আহিছে গতিকে যেতিয়া আপুনি আপাৰ কাষ্টবিলাকে পূজা কৰিব পাৰিব বা মন্দিৰত যাব পাৰিব লয়াৰ কাষ্টবিলাকে যাব নোৱাৰিব তেতিয়া কিন্তু আপুনি ডিসক্রিমিনেট কৰি দিলে গতিকে প্ৰিজুডিস স্টিৰিঅটাইপৰ পৰাও ডিসক্রিমিনেট হ'ব পাৰে প্ৰিজুডিসৰ পৰা আপুনি কি হ'ব পাৰে ডিসক্রিমিনেট হ'ব পাৰে বৈষম্যমূলক আচৰণ হ'ব পাৰে দলিত টাৰ্ম দলিত যিখন টাৰ্ম আছে দলিত শব্দটো ব্যৱহাৰ কৰা হৈছে এই কিতাপত দলিত শব্দৰ মানে হৈছে কি ব্ৰকেন দলিত শব্দৰ মানে হৈছে কি ব্ৰকেন দলিতখন কি সেলফ চুজেন আইডেন্টিটি এটা কিন্তু অফিচিয়ালি আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কি ব্যৱহাৰ কৰিছে এচসি শব্দটো ব্যৱহাৰ কৰিছে শিডিউল কাষ্ট শব্দটো ব্যৱহাৰ কৰিছে তাৰপিছত বি আৰ আম্বেদকাৰৰ এটা সৰু এটা ষ্টৰী আছে যে বি আৰ আম্বেদকাৰ মাহাৰ কাষ্টৰ মানুহ আছিল মহাৰাষ্ট্ৰত বসবাস কৰিছে তাৰপিছত তেওঁ এটা ষ্টেচনত থিয় হৈ আছিল যদিও তেওঁৰ ড্ৰেছ বহুত ভাল আছিল বাট এনি পাৰ্সপেক্টিভত তাক ট্ৰেইনত উঠোৱা মানে বাছত উঠাৰ কাৰণে ৱাইট কৰিছিল কিন্তু বাছত উঠোৱা নাছিল কিহৰ কাৰণে তেওঁ পাৰ্টিকুলাৰ মাহাৰ কাষ্টৰ আছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ ইংলেণ্ডৰ পৰা কি হয় বেৰিষ্টাৰ হয় আৰু সংবিধানত ভাৰতবৰ্ষৰ সংবিধানৰ পিতৃ হিচাপে তাকেই কোৱা হয় কোৰিগান ইনসিডেন্ট এইখন আছিল এইবিলাকৰ পৰা কোশ্চিন আহে জাষ্ট অলপ বুজাৰ কাৰণে মই
সকলো মাহাৰ কাষ্টৰ মানুহ আছিল পৰৱৰ্তী সময়তো বুদ্ধিজম কি কৰে বুদ্ধিজম একচেপ্ট কৰি লয় এতিয়া সব ইনইকুৱেলিটি দলিত কি যিকি নহওক ইনইকুৱেলিটি আমি পঢ়িছোঁ যে দলিতবিলাকৰ লগত দলিতবিলাকৰ ৰাইটৰ কথা কোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছত ক'ত কি ইনক্লুড কৰিছে ইয়াত নাই পৰৱৰ্তী চেপ্টাৰত যি চেপ্টাৰত যিবিলাক বস্তু আমি পাম তেতিয়া আমি সেই চেপ্টাৰবিলাক আমি সকলোবিলাক বস্তু আমি ইনক্লুড কৰিম চ' আমি ইয়াৰ পৰাই প্ৰিজুডিচ ষ্টেৰিঅটাইপ বিহেভ বা ইনইকুৱেলিটি আদিৰ পৰাই কি আমাৰ ডিছক্ৰিমিনেশ্যন আহি যায় গতিকে ডিছক্ৰিমিনেশ্যন ভাল শব্দ ভাল বস্তু নহয় এইটো সোসাইটিৰ পৰা এবলিশ কৰাই ভাল চ' আৰু এটা ষ্টৰি দেওয়া আছে কেৰালাৰ এটা ষ্টৰি দেওয়া হৈছে কেৰালাৰ এটা ষ্টৰি দিয়া হৈছে তাত কোৱা হৈছে যে কেৰালাৰ মুছলিম কমিউনিটিৰ ছোৱালীবিলাক স্কুলত নাহে কেৰালাৰ মুছলিম কমিউনিটিৰ ছোৱালীবিলাক স্কুলত নাহে যদিও স্কুলখন ইমান দূৰত নহয় স্কুলখন নেয়াৰ ইয়াৰ স্কুলত পইচা দিব নালাগে বা কমিউনিটিৰ যিখন অৰ্থনৈতিক অৱস্থাও গুড তথাপিও স্কুলত নাহে কিয় নাহে কাৰণ তেওঁলোক এই গাৰ্জিয়ানবিলাক যে আছে পেৰেণ্টবিলাকৰ যে আছে পেৰেণ্টবিলাক কি এটা পাৰ্টিকুলাৰ এটা মানে ষ্টেৰিঅটাইপিকেল বিহেভ শ্ব' কৰি আছে যে ছোৱালীবিলাক পঢ়ি কি কৰিব কাৰণ পাৰ্টিকুলাৰ এটা সময়ত বা কম সময়ত বিয়া দিয়া এই প্ৰৱণতা এটা আছে এই ষ্টৰীৰ মাজতে ইয়াত বঢ়িয়াকৈ ফুটাই তোলা হৈছে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া মানে সেই স্কুলত ওমেন টিচাৰবিলাকক বেছি দিয়া হয় আৰু এইটো চাই কি হয় পৰৱৰ্তী সময়ত পৰিৱৰ্তন হৈ যায় যে ওমেন টিচাৰবিলাকে যদি পঢ়াই আছে দেন অবভিয়াছলি মানে আমাৰ গাৰ্লছবিলাকেও কিবা কিবি কৰিব পাৰিব চ' এই যে ষ্টেৰিঅটাইপিকেল বিহেভ যে আছে ষ্টেৰিঅটাইপিকেল বিহেভৰ কাৰণে কি হৈছে ষ্টুডেণ্টৰ যিটো স্কুলত পাৰ্টিচিপেণ্টৰ ভূমিকা কমি গৈছিল এই কথা উল্লেখ কৰা হৈছে আৰু ইয়াৰ পৰা কোৱেশ্চন আহিছে যিকোনো আমি ডিফাৰেঞ্চ পাৰ্থক্য কৰিলোঁ আমি প্ৰিজুডিচ কৰিলোঁ আমি ষ্টেৰিঅটাইপ ব্যৱহাৰ কৰিলোঁ ডিছক্ৰিমিনেশ্যন কৰিলোঁ আমি আৰু তাৰপিছত ইনইকুৱেলিটি কি ইকুৱেলিটি কি সকলোবিলাক বস্তু আমি কৰিলোঁ সিম্পল চেপ্টাৰ আছিল বহুত বঢ়িয়া কম্পেক্ট আপুনি পঢ়িব আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখন লগাই থাকিব দেন অবভিয়াছলি আপোনাৰ চিটি এবাৰ ক্লিয়াৰ হৈ যাব থ্যাংক ইউ ভেৰি মাছ